চাইকেল চলাওক স্বাস্থ্য গঢ়ক প্ৰদূষণমুক্ত হওক আমাৰ দেশ প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হওক যোগাত্মক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস এগৰাকী তৰুণ যুৱকৰ প্ৰায় 1400 কিলোমিটাৰৰ সজাগতামূলক যাত্ৰা চাইকেলেৰে যাত্ৰা কৰি মহাকুম্ভ মেলাত উপস্থিত অসমৰ যুৱক প্ৰয়াগৰাজৰ ঐতিহ্যমণ্ডিত মহাকুম্ভলৈ যাত্ৰা কৰিছে দেশ বিদেশৰ পৰা বহু লোকে তাৰ মাজতে অসমৰ এজন যুৱকে প্ৰেৰণ কৰিছে এক যোগাত্মক বাৰ্তা চাইকেল চলাওক স্বাস্থ্য গঢ়ক প্ৰদূষণমুক্ত হওক আমাৰ দেশ এই বাৰ্তালৈ আৰম্ভ কৰিছে চাইকেল যাত্ৰা পিছে চাইকেলেৰে যাত্ৰা কৰিছে প্ৰয়াগৰাজলৈ জনগণক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ সজাগ হোৱাৰ উদ্দেশ্যে এই চাইকেল যাত্ৰা কৰিছে অসমৰ যুৱক নয়নমণি নাথে 20 জানুৱাৰীত তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল নগাঁৱৰ জাজুৰীৰ পৰা আৰু সম্পূৰ্ণ 20 দিনৰ অন্তত গংগা যমুনা সৰস্বতীৰ সংগমস্থলী প্ৰয়াগৰাজত উপস্থিত হয় নয়নমণি জানিব পৰা মতে জাজৰী বেলতলৰ পৰা যাত্ৰা আৰম্ভ কৰি গুৱাহাটী ৰঙিয়া পাঠশালা বঙাইগাঁও পশ্চিমবংগৰ বাৰভিছা আলিপুৰদুৱাৰ জলপাইগুৰি শিলিগুৰি হৈ বিহাৰৰ কিষাণগঞ্জ বাহাদুৰগঞ্জ প্ৰতাপগঞ্জ দুৱাৰভঙ্গা পাৰ হৈ উত্তৰ প্ৰদেশত প্ৰৱেশ কৰি প্ৰায় 1400 কিলোমিটাৰৰ এই সজাগতামূলক যাত্ৰা কৰি সোমবাৰে উপস্থিত হয় নয়নমণি জনগণক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ আৰু চাইকেল চলাই প্ৰদূষণমুক্ত এখন পৃথিৱী গঢ়াৰ মানসেৰে সজাগতাৰ চাইকেলেৰে কৰিছে এই যাত্ৰা চাইকেল চলাওক স্বাস্থ্য গঢ়ক প্ৰদূষণমুক্ত হওক আমাৰ দেশ এই বাৰ্তালৈ মই অসমৰ পৰা কুম্ভ মেলালৈকে চাইকেলেৰে যাত্ৰা কৰিছিলোঁ আৰু আজি সম্পূৰ্ণ 20 দিনৰ অন্তত গংগা যমুনা সৰস্বতীৰ সংগমস্থলী ঐতিহাসিক প্ৰয়াগৰাজত মই আহি উপস্থিত হৈছোহি আৰু মই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ নগাঁৱৰ জাজৰীৰ পৰা গুৱাহাটী ৰঙিয়া পাঠশালা বঙাইগাঁও হৈ ৱেষ্ট বেংগলৰ বাৰবিছাত পৰা আলিপুৰদুৱাৰ জলপাইগুৰি শিলিগুৰি হৈ বিহাৰৰ কিষাণগঞ্জ বাহাদুৰগঞ্জ প্ৰতাপগঞ্জ দৰভংগা হৈ যোৱাকালি মই ইউপিত প্ৰৱেশ কৰিছিলোঁ আৰু যি ইউপিৰ পৰা সম্পূৰ্ণ 150 কিলোমিটাৰ চাইকেল চলাই আহি মই এই ঐতিহাসিক প্ৰয়াগৰাজত উপস্থিত হৈছোহি ইফালে মহাকুম্ভত দুদিন কটাই পুনৰ চাইকেল চলাই অযোধ্যাৰ ৰাম মন্দিৰ বানাৰস আদি তীৰ্থস্থানসমূহ দৰ্শন কৰি উভতিব বুলি জানিবলৈ দিয়ে লগতে গংগা যমুনা সৰস্বতী নদীৰ সংগমস্থলীৰ পৰা জল আনি সেই জল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত অৰ্পণ কৰিব বুলি প্ৰকাশ কৰে আৰু ইয়াতে মই 2 দিন বা 3 দিন থাকি পুনৰ ইয়াৰ পৰা মই অযোধ্যা ৰাম মন্দিৰলৈকে তাৰপিছত বানাৰস এনেকে ইউপিত মানে যিখিনি চাবলগীয়া জেগা আছে গোটেইখিনি চাই মই পুনৰ অসমলৈকে ঘূৰি যাম আৰু মই যেতিয়া ইয়াৰ পৰা ঘূৰি যাম তেতিয়া মই ইয়াৰ পৰা যি আমাৰ পবিত্ৰ গংগাজল নি মই আমাৰ বটদ্ৰৱা আকাশী গংগাত অৰ্পণ কৰিম অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা